Hello everyone. আজি এই ভিডিঅ'টো গুৱাহাটী হাইকোৰ্টৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন সিৰিজৰ কণ্টিনিউটি ভিডিঅ'। ইয়াত আমি আজি জেনেৰেল ইংলিছ পাৰ্টটো ডিছকাছ কৰিম। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে চুজ দ্য কাৰেক্ট চিনোনিম। এতিয়া চিনোনিম মানে হৈছে চিমিলাৰ ৱৰ্ডছ। ফাৰ্ষ্ট কুৱেশ্যনটো কৈছে যে বেনেভলেণ্টৰ চিনোনিম কি হয়। এতিয়া বেনেভলেণ্ট মানে হৈছে দয়ালু। এতিয়া আমি ইয়াৰ যদি অপশ্যনকেইটা চাওঁ তেতিয়া ফাৰ্ষ্ট অপশ্যনে কৈছে কাইণ্ড, ক্ৰুৱেল, মিন আৰু এৰগেণ্ট। তো ইয়াত আনচাৰটো হ'ব অপশ্যন এ কাইণ্ড। তাৰ নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য চিনোনিম ফৰ মেণ্ডাচিয়াছ। এতিয়া মেণ্ডাচিয়াছ মানে হৈছে যোনে মিছা কথা কয়। চ' ইয়াত আমাৰ যদি অপশ্যনটো চাওঁ তেতিয়া অপশ্যনটো হৈছে অপশ্যন চি ডিছঅনেষ্ট। তাৰ নেক্সট কুৱেশ্যনটো হৈছে চুজ দ্য কাৰেক্ট এণ্টনিম। এতিয়া এণ্টনিম মানে হৈছে অপজিট ৱৰ্ড। সুধিছে যে অবস্কিউৰৰ এণ্টনিম কি হয়। এতিয়া অবস্কিউৰ মানে হৈছে অস্পষ্ট। তেতিয়া অস্পষ্টৰ অপজিট ৱৰ্ড হ'লে অপশ্যন এ ক্লিয়াৰ। তাৰ নেক্সট কুৱেশ্যনটো হৈছে স্পুৰিয়াছ। স্পিউৰিয়াছৰ অপজিট ৱৰ্ড হৈছে স্পিউৰিয়াছ মানে হৈছে ভুৱা বা যোনটো মিছা। তো ইয়াৰ আনচাৰটো হৈছে ভুৱাৰ অপজিট হৈছে যোনটো জেনুইন মানে অপশ্যন বি অথেণ্টিক। তাৰ নেক্সট কুৱেশ্যনটো হৈছে চুজ দ্য কাৰেক্ট মিনিং অফ দ্য ফলোইং ইডিয়মছ। কুৱেশ্যনটো হৈছে টু হেভ কোল্ড ফিট। টু হেভ কোল্ড ফিট মানে হৈছে ভয় লাগি যোৱা। তো ইয়াৰ ক্লোজ অপশ্যনটো হৈছে অপশ্যন বি হেজিটেট অৰ লুজ কাৰেজ। তাৰ নেক্সট কুৱেশ্যনটো হৈছে হিট দ্য নেইল অন দ্য হেড। মানে হিট দ্য নেইল অন দ্য হেড মানে হৈছে ঠিককৈ ধৰা। তো ইয়াৰ যদি আমি অপশ্যন চাওঁ তেতিয়া অপশ্যন হৈছে বি, ডেট ইজ বি এক্সেক্টলি ৰাইট। তাৰ নেক্সট কুৱেশ্যনটো হৈছে আই উইল এপলজাইজ টু হিম হুৱেন পিগছ ফ্লাই। হোৱাট ডাজ দ্য স্পীকাৰ মিন। এতিয়া আমি জানিব লাগিব যে হুৱেন পিগছ ফ্লাইজ মানে কি। এতিয়া পিগছ ফ্লাইজ মানে হৈছে যোনটো সাধ্য নহয়, যোনটো পচিবল নহয়। মানে আনচাৰটো হৈছে দেট হি উইল নেভাৰ এপলজাইজ, দেট ইজ অপশ্যন বি। তাৰ নেক্সট কুৱেশ্যনটো হৈছে চুজ দ্য কাৰেক্ট ইনডাইৰেক্ট স্পীচ। কৈছে চি ছেড আই উইল কল ইউ টুমৰো। এতিয়া আমি যদি এইটো ইনডাইৰেক্ট স্পীচলৈ যদি কনভাৰ্ট কৰোঁ তেতিয়া হ'ব অপশ্যন এ হ'ব আনচাৰটো। চি ছেড ডেট চি উড কল মি দ্য নেক্সট ডে। টুমৰোটো ইনডাইৰেক্ট স্পীচত নেক্সট ডে বুলি আমি জানো। আৰু ভাৰ্বটো পাষ্ট টেন্সত যায়গৈ। চ' উইলটো উড হৈ গ'ল। তো অপশ্যন এ। তাৰ নেক্সট কুৱেশ্যনটো সুধিছে যে এ পাৰ্চন হু বিলিভছ ইন ফেথ মানে যোনে ভাগ্যত বিশ্বাস কৰে। চ' এইটো ওৱান অফ দ্য ৰিপিটেড কুৱেশ্যন বুলি ক'ব পাৰি। চ' ইয়াৰ অপশ্যনটো হৈছে অপশ্যন চি ফেটেলিষ্ট। তাৰ নেক্সট কুৱেশ্যনটো হৈছে এ পাৰ্চন হু ডাজ ছামথিং ফৰ পাব্লিক ৱেলফেয়াৰ। এজন ব্যক্তি যোনে পাব্লিক ৱেলফেয়াৰৰ কাৰণে কাম কৰে তেওঁক কি বুলি জনা যায়। তেওঁক আমি অপশ্যন বি ফিলেন্থ্ৰপিষ্ট বুলি জানো, যোনজন মানৱসেৱী বুলি কয়। অপশ্যন বি ফিলেন্থ্ৰপিষ্ট। এতিয়া এইটো ভিডিঅ'ত আমি অলপমান এডিশ্যনেল ইনফৰ্মেশ্যনো দিয়া হৈছে। যেনেকৈ ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন আমি 16টামান ৱৰ্ড দি দিছোঁ। যেনেকৈ এগনষ্টিক মানে কি, এল্ট্ৰুইষ্টিক মানে কি, এমেচিয়ৰ মানে কি, সেইখিনি চাব পাৰিব আপোনালোকে। আৰু তলত দিয়া আছে যে ইডিয়মছ এণ্ড ফ্ৰেজ, কাৰণ ইডিয়মছ এণ্ড ফ্ৰেজ আৰু ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যনটো প্ৰায়ে সোধে এইটো এক্সামত। তো আজিলৈ ইমানে, থেংক ইউ।